নমস্কাৰ বন্ধুসকল, আজি পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই ভিডিঅ'ত মই অসমৰ কলা, কৃষ্টি, সংস্কৃতিৰ লগত জড়িত 20টা অতি গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ। এই MCQবোৰ অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা যেনে আছাম পুলিচৰ SI বা AB, UB বা APSC, DME আদি বিভিন্ন পৰীক্ষাৰ বাবে অতি দৰকাৰী হ'ব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু মোক সঁহাৰি জনাব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। The costume called Tagla is owned by the people of which community? তাগলা নামৰ বস্ত্ৰবিধ কোন জনগোষ্ঠীৰ লোকে পৰিধান কৰে? অপশ্যন A বড়ো, অপশ্যন B কছাৰী, অপশ্যন C তিৱা এণ্ড অপশ্যন D হাজং। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C তিৱা। Question number 2. Mansalenka is the cultural symbol of which tribe of Assam? মানচালেংকা অসমৰ কোন জনগোষ্ঠীৰ সাংস্কৃতিক চিহ্ন? অপশ্যন A ৰাভা, অপশ্যন B বড়ো, অপশ্যন C তিৱা এণ্ড অপশ্যন D ডিমাছা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ৰাভা। The next question. Which Satra is famous for mask making art of Assam? মুখা শিল্পৰ বাবে অসমৰ কোনখন সত্ৰ বিখ্যাত? অপশ্যন A চামগুৰি সত্ৰ, অপশ্যন B কমলাবাৰী সত্ৰ, অপশ্যন C নিকামুল সত্ৰ আৰু অপশ্যন D বৰপেটা সত্ৰ। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A চামগুৰি সত্ৰ। The next question. Maroi Puja songs belongs to which tribe of Assam? মাৰৈ পূজাৰ গীতটি অসমৰ কোন জনগোষ্ঠীৰ অন্তৰ্গত? অপশ্যন A বড়ো, অপশ্যন B ৰাভা, অপশ্যন C দেউৰী এণ্ড অপশ্যন D কোচ ৰাজবংশী। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D কোচ ৰাজবংশী। নেক্সট কুৱেশ্যন. হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰেডিশ্যনেল ৰিলিজন অফ মটক ট্ৰাইব? মটক জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মটিৰ নাম কি? নেক্সট কুৱেশ্যন. হুইচ মটক কিং ডাগ দ্য বেংমৰা পণ্ড? কোন মটক ৰজাই বেংমৰা পুখুৰী খন্দাইছিল? অপশ্যন A সৰ্বানন্দ সিংহ, অপশ্যন B পুৰন্দৰ সিংহ, অপশ্যন C ৰুদ্ৰসিংহ, অপশ্যন D নান অফ দ্য এবোভ। এইকেইটা অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন A সৰ্বানন্দ সিংহ। তেওঁ এই বেংমৰা পুখুৰীটো খন্দাইছিল। নেক্সট কুৱেশ্যন. হুইচ ট্ৰাইব অফ আছাম ইউজেছ দ্য ক্লথ নেমড ভেজা নিংটি? অসমৰ কোন জনগোষ্ঠীৰ লোকে ভেজা নিংটি নামৰ বস্ত্ৰবিধ ব্যৱহাৰ কৰে? নেক্সট কুৱেশ্যন. চেপন আবু ইজ এ ড্ৰেছ অফ দ্য পিপল অফ হুইচ ট্ৰাইব? অপশ্যন A মিচিং, অপশ্যন B ৰাভা, অপশ্যন C হাজং এণ্ড অপশ্যন D কাৰ্বি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D কাৰ্বি। চেপন আবু কাৰ্বি জনগোষ্ঠীৰ এক সাজপাৰ। দ্য নেক্সট কুৱেশ্যন. লেক হিকি ইজ ইউজড এজ এন অৰ্নামেণ্ট বাই হুইচ ট্ৰাইব? লেক হিকি কোন জনগোষ্ঠীৰ লোকে অলংকাৰ হিচাপে ব্যৱহাৰ কৰে? অপশ্যন A তিৱা, অপশ্যন B কাৰ্বি, অপশ্যন C হাজং এণ্ড অপশ্যন D বড়ো। এই জনগোষ্ঠীকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন B কাৰ্বি। কাৰ্বি জনগোষ্ঠীৰ লোকে ইয়াক এক অলংকাৰ হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ পাছৰ প্ৰশ্ন. ছজোন ইজ এ ফেষ্টিভেল অফ হুইচ ট্ৰাইব অফ আছাম? ছজোন অসমৰ কোন জনগোষ্ঠীৰ এক উৎসৱ? অপশ্যন A কাৰ্বি, অপশ্যন B বড়ো, অপশ্যন C তিৱা এণ্ড অপশ্যন D ৰাভা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন A কাৰ্বি। The next question. Which district of Assam is famous for বাৰে চহৰীয়া ভাওনা? বাৰে চহৰীয়া ভাওনাৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত? অপশ্যন A ধেমাজি, অপশ্যন B শোণিতপুৰ, অপশ্যন C
লখিমপুৰ এণ্ড অপশ্যন ডি নগাঁও। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শোণিতপুৰ। শোণিতপুৰ জিলা বাৰেচহৰীয়া ভাওনাৰ বাবে অতি বিখ্যাত। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য মেইন ডেইটি অফ ৰাভা ট্ৰাইব? ৰাভা জনগোষ্ঠীৰ মূল দেৱতা বুলি কাক জনা যায়? অপশ্যন এ বিষ্ণু, অপশ্যন বি শ্ৰীকৃষ্ণ, অপশ্যন চি ঋষি এণ্ড অপশ্যন ডি ব্ৰহ্মা। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঋষি। The next question, Rigu is one of the traditional dress of which tribe of Assam? ৰিগু অসমৰ কোন জনগোষ্ঠীৰ লোকৰ অন্যতম সাজপাৰ? অপশ্যন এ ডিমাচা, অপশ্যন বি ৰাভা, অপশ্যন চি দেউৰী এণ্ড অপশ্যন ডি বড়ো। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিমাচা। ৰিগু ডিমাচা জনগোষ্ঠীৰ এক পৰম্পৰাগত সাজপাৰ। ইয়াৰ পাছৰ প্ৰশ্ন, কলাবুৰী ইজ এ ডান্স ফৰ্ম অফ হুইচ ট্ৰাইব অফ আছাম? কলাবুৰী অসমৰ কোন জনগোষ্ঠীৰ এক ধৰণৰ নৃত্যশৈলী? অপশ্যন এ কোচাজবংশী, অপশ্যন বি গাৰো, অপশ্যন চি দেউৰী এণ্ড অপশ্যন ডি মৰাণ। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মৰাণ। The next question, হাৰিয়া মতা is a practice prevalent among which community? হাৰিয়া মতা কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত এক প্ৰথা? অপশ্যন এ থেংকাল কছাৰী, অপশ্যন বি ৰাভা, অপশ্যন চি কোচাজবংশী এণ্ড অপশ্যন ডি দেউৰী। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ থেংকাল কছাৰী। The next question, Wansua is a festival of which tribe of Assam? ৱানছোৱা অসমৰ কোন জনগোষ্ঠীৰ এক উৎসৱ? অপশ্যন এ তিৱা, অপশ্যন বি বড়ো, অপশ্যন চি ৰাভা এণ্ড অপশ্যন ডি মৰাণ। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তিৱা। ৱানছোৱা তিৱা জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। The next question, চিফুং is a musical instrument of which community of Assam? চিফুং অসমৰ কোন জনগোষ্ঠীৰ এক সংগীতৰ বাদ্যযন্ত্ৰ? অপশ্যন এ বড়ো, অপশ্যন বি ৰাভা, অপশ্যন চি মিচিং এণ্ড অপশ্যন ডি কাৰ্বি। এইকেইটা অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বড়ো। The next question, বুকুনি পাতানি is a traditional costume of which community? বুকুনি পাতানি কোন জনগোষ্ঠীৰ এক পৰম্পৰাগত সাজপাৰ? অপশ্যন এ কোচাজবংশী, অপশ্যন বি ৰাভা, অপশ্যন চি তিৱা এণ্ড অপশ্যন ডি বড়ো। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কোচাজবংশী। The next question, মিবু গালুক is the traditional attire of which tribe? মিবু গালুক কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ? অপশ্যন এ বড়ো, অপশ্যন বি গাৰো, অপশ্যন চি ৰাভা এণ্ড অপশ্যন ডি মিচিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিচিং। এইটো ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, হোৱাট ইজ দ্য নেম অফ দ্য মেইন ডেইটি অফ দেউৰী ট্ৰাইব? দেউৰী জনগোষ্ঠীৰ মূল উপাস্য দেৱতাজনৰ নাম কি? এ কুন্দি মামা, বি শিৱা, চি বুঢ়া বান গোহাঁই, ডি বিষ্ণু। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুন্দি মামা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। লগতে মোৰ চেনেলটো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।